নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে যতেই চৰকাৰী মাটি আছে তাতেই চলিব উচ্ছেদ হাজু হৈছে সম্পূৰ্ণ তালিকা 126টা সমষ্টিতে চলিব উচ্ছেদ ভিজিআৰ পিজিআৰ চৰকাৰী ভূমি বেদখল কৰা সকলো স্থানতে চলিব উচ্ছেদ অভিযান উচ্ছেদৰ বাবে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি পৰৱৰ্তী খবৰ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছৰ বাবে আহিল এটা ভাল খবৰ অগপ আৰু বিজেপিৰ পৰা তিনিজনকৈ প্ৰাক্তন বিধায়কে যোগদান কৰিলে কংগ্ৰেছত আৰু ইয়াকে লৈ এক ভাল দিন গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে অসমত বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখন জনতাৰ সেৱাৰ বাবে নহয় অসমৰ বিজেপি চৰকাৰে এতিয়া আৰু সাধাৰণ ৰাইজ খাতি খোৱা জনতা ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰমিক কৃষকৰ বাবে কাম নকৰে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নয়নৰ বাবেহে এই চৰকাৰখনে কাম কৰি আহিছে কংগ্ৰেছত যোগদান কৰিছে বিনন্দ শইকীয়া মানসিং ৰংপি আৰু সত্যব্ৰত কলিতাই দিল্লীত আনুষ্ঠানিকভাৱে যোগদান কৰিছে তিনিজনকৈ প্ৰাক্তন বিধায়কে আন এটা খবৰ কংগ্ৰেছৰ পৰা পলাবলৈ বাধ্য হৈছিল পীযুষ হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ নিজে স্বীকাৰ কৰিছে এই কথা মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে কংগ্ৰেছৰ পৰা আমি পলাবলৈ বাধ্য হলো কাৰণ কংগ্ৰেছে 70 বছৰত অসমত 6খন মাত্ৰ মেডিকেল কলেজহে দিছিল উন্নয়নৰ কাম কেৱল বিজেপিয়েহে কৰিছে পৰৱৰ্তী খবৰ বানৰ কবলত পৰা হাজাৰ হাজাৰ লোকক উদ্ধাৰ কৰিলে ক্ৰিকেটাৰ মোহাম্মদ শামিয়ে পঞ্জাবৰ 5খন গাঁৱৰ অকলেই দায়িত্ব ললে ক্ৰিকেটাৰ মোহাম্মদ শামিয়ে আল্লাহে মোৰ নাম আৰু পৰিচয় দিছে যদি বিপদৰ সময়ত সহায় নকৰো এই খ্যাতিৰ কোনো অৰ্থ নাই বুলি মন্তব্য কৰিছে ক্ৰিকেটাৰ মোহাম্মদ শামিয়ে লগতে পঞ্জাবত 10 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে পঞ্জাবৰ অসহায় লোকলৈ 10 কোটি টকা আগবঢ়াইছে মোহাম্মদ শামিয়ে আন এটা খবৰ আজি অনুষ্ঠিত হ'ব উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন এই নিৰ্বাচনত এনডিএ আৰু ইণ্ডিয়া ব্লকে আগবঢ়াইছে নিজা প্ৰাৰ্থী এনডিএৰ প্ৰাৰ্থী সিপি ৰাধাকৃষ্ণ আৰু ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডিৰ মাজত হ'ব আজি পোনপটীয়া প্ৰতিদ্বন্দিতা কোন জয়ী হয় আজি সন্ধিয়া সময়তহে ফলাফল পোহৰলৈ আহিব পৰৱৰ্তী খবৰ নেপালত গণবিদ্ৰোহ বিক্ষুব্ধ জনতাই পদত্যাগ কৰিবলৈ বাধ্য কৰালে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকক নেপালত ৰাজনৈতিক অস্থিৰতা নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ প্ৰতিবাদকাৰীৰ মৃত্যুৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে গৃহমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাক পদত্যাগ পত্ৰ দাখিল কৰিছে আন এটা খবৰ আৰক্ষীৰ হাতত নাই উপযুক্ত প্ৰমাণ যাৰ বাবে জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে অৱশেষত মুকলি আকাশৰ তললৈ আহিল অভিনেত্ৰী নন্দিনী কাশ্যপ হিট এণ্ড ৰানৰ গোচৰত আদালতত জামিন লাভ কৰিলে অভিনেত্ৰীগৰাকীৰ জামিন সন্দৰ্ভত অধিবক্তা বিজন মহাজনে কৈছে আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিছে নন্দিনী কাশ্যপে আৰক্ষীয়ে সন্নিবিষ্ট কৰা 105 ধাৰা যুক্তিহীন আছিল নন্দিনীৰ বিৰুদ্ধে আছিল ড্ৰিংক এণ্ড ড্ৰাইভাৰ অভিযোগ কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ কৰিব নোৱাৰিলে এই কথা 50,000 টকা জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিব নন্দিনীয়ে পাছপোৰ্ট ভিসাৰ শৰ্ত সাপেক্ষে নন্দিনীক জামিন দিয়া হৈছে ভিসা পাছপোৰ্ট জমা দিব লাগিব সেশন আদালতত পৰৱৰ্তী খবৰ প্ৰত্যাৰ্পণ হ'ব পাৰে বিজয় মালিয়া আৰু নীৰৱ মোদীৰ তিহাৰ জেল পৰিদৰ্শন কৰিছে ব্ৰিটেইনৰ চিপিএছে
অৰ্থনৈতিক অপৰাধ সংঘটিত কৰি কেইবা বছৰমান পূৰ্বে ভাৰতৰ পৰা ব্ৰিটেইনলৈ পলায়ন কৰিছিল বিজয় মালিয়া আৰু নীৰৱ মোদীয়ে। ইয়াৰ পিছতেই এই দুই অভিযুক্তক ভাৰতলৈ আনিবলৈ ভাৰতে চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে অৰ্থনৈতিক অপৰাধী হিচাপে ব্ৰিটেইনৰ কাৰাগাৰত থকা বিজয় মালিয়া আৰু নীৰৱ মোদীক ভাৰতলৈ শীঘ্ৰেই প্ৰত্যাৰ্পণ কৰা হ'ব নেকি? ব্ৰিটেইনৰ ক্ৰাউন প্ৰচিকিউশ্যন সাৰ্ভিসৰ এটা প্ৰতিনিধি দলে শেহতীয়াকৈ দিল্লীৰ তিহাৰ জেল পৰিদৰ্শন কৰি কাৰাগাৰৰ অৱস্থাৰ বুজ লোৱাৰ পিছতেই এই বিষয়টো চৰ্চা চলিছে। বিজয় মালিয়া আৰু নীৰৱ মোদীৰ দৰে উচ্চ পদস্থ অৰ্থনৈতিক অপৰাধীক প্ৰত্যাৰ্পণৰ বাবে ভাৰতৰ গোচৰ শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই ভ্ৰমণ বুলি গণ্য কৰা হৈছে। জ্যেষ্ঠ বিষয়াসকলে নিশ্চিত কৰিছে যে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এই ভ্ৰমণক ব্ৰিটেইনৰ আদালতত চলি থকা আইনী কাৰ্যবিধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। পৰৱৰ্তী খবৰ, সলনি কৰা হ'ল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম। সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰৰ নতুন নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নতুন নাম ডাক্তৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ বুলি নতুনকৈ নামাকৰণ কৰা হৈছে। অসমৰ প্ৰত্যেকখন বিহু সন্মিলনে এটা নিশা ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, অসমৰ পৰা বিতৰণ কৰা হৈছে 18জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 8 ছেপ্টেম্বৰ সোমবাৰে 18জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠোৱাৰ কথা ঘোষণা কৰি অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰিছে। আন এটা খবৰ, অকলশৰীয়া হৈ পৰিছে আমেৰিকা। হতাশাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ক্ৰমাৎ যেন অকলশৰীয়া হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ভাৰত চীনক বলে নোৱাৰি এইবাৰ ইউৰোপক ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰিবলৈ নিৰ্দেশনা দিছে ডোনাল্ড ট্ৰাম্পে। ৰাছিয়াৰ সৈতে সম্পৰ্ক থকা ইউৰোপৰ দেশসমূহক এইবাৰ নিৰ্দেশনা দিলে ট্ৰাম্পে। ইউৰোপৰ দেশসমূহক উদ্দেশ্যি ট্ৰাম্পে ক'লে ৰাছিয়াৰ পৰা ক্ৰয় নকৰিব খাৰুৱা তেল। বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেন্সকি আৰু ইউৰোপৰ নেতাৰ সৈতে আলোচনাৰ সময়ত ডোনাল্ড ট্ৰাম্পে ইউৰোপৰ ওপৰত এই হেঁচা প্ৰয়োগ কৰিছে। লগতে ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ চীনৰ বিৰুদ্ধে আৰ্থিক হেঁচা প্ৰয়োগ কৰিবলৈও ডোনাল্ড ট্ৰাম্পে নিৰ্দেশনা দিছে। আন এটা খবৰ, দক্ষিণ আফ্ৰিকাক 342 ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে। লক্ষ্য আছিল 415 ৰানৰ। সেই লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই সাউথাম্পটনত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত মাত্ৰ 72 ৰানত অল আউট হয়। ইংলেণ্ডে 342 ৰানত জয়লাভ কৰি এদিনীয়াত সৰ্বাধিক ব্যৱধানত জয়ৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।